নমস্কাৰ সকলোকে জ্ঞান একাডেমী চেনেললৈ পুনৰ স্বাগতম কৰিছোঁ। বিটিআৰ বন্ধুসকলে মোক কমেণ্ট কৰি আছিলে, দাদা আমি কি ডকুমেণ্ট আপলোড দিব লাগিব সেই সম্পৰ্কে এটা ভিডিঅ' লাগে। গতিকে বন্ধুসকলে আজিৰ জৰিয়তে আপোনালোকৰ এই ভিডিঅ'টোৰ জৰিয়তে মই কৈ দিব বিচাৰিছোঁ যে আপোনালোকৰ কি ডকুমেণ্ট লাগিব আৰু এইবাৰ কাট অফ এনালাইচিছৰ ক্ষেত্ৰত কেনেধৰণৰ যোৱা চান্স আছে সেই সম্পৰ্কে আজি আপোনালোকক জনাই দিব বিচাৰিছোঁ। গতিকে পোনপ্ৰথমে আপোনালোকৰ চাব পাৰিছে ইয়াত পাছপোৰ্ট চাইজ ফটোগ্ৰাফীটো লাগিব, লগতে SSLC মাৰ্কশ্বিট আৰু তাৰপিছত আপোনালোকৰ SSLC মাৰ্কশ্বিটৰ লগত চাৰ্টিফিকেট লাগিব, ঠিক আছে। লগত গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব আৰু আপোনালোকৰ DLED বা BEdৰ যিকোনো ফাৰ্ষ্ট ইয়েৰ বা ছেকেণ্ড ইয়েৰৰ যোনটো চাৰ্টিফিকেট আছে সেইটো দিব লাগিব। লগতে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট লাগিব, যিসকল বন্ধুসকলে SC ST বা ST হিলছ এৰিয়াৰ আছে, এৰিয়া বুলি নহয় OBC আৰু MOBC যিসকল কাষ্টৰ চাৰ্টিফিকেট আছে, যিসকল বন্ধুসকল তেওঁলোকৰ কাষ্টৰ চাৰ্টিফিকেট দিব লাগিব। ইউআৰ কেণ্ডিডেটসকলে কাষ্টৰ চাৰ্টিফিকেটৰ প্ৰয়োজন নহয়। আৰু নেক্সট কৈছে ডমিচিয়েল পাৰ্মানেণ্ট ৰেচিডেণ্ট। এতিয়া আছাম হিচাপে বহুতে কৈ আছে যে PRC লাগিব নেকি এপ্লাই কৰাৰ সময়ত। এতিয়া চাওক আপুনি অসমৰ কেণ্ডিডেট হয় বুলি আপোনাৰ কিবা প্ৰুফ থাকিব লাগিব ন, আধাৰ কাৰ্ড বা আপোনালোকৰ ধৰি লওক ভোটাৰ ID, তাত আপোনালোকৰ স্পষ্টভাৱে অসমৰ কেণ্ডিডেট উল্লেখ আছে, সেইটো আপোনালোকৰ PRC হিচাপে দিব পাৰে। এতিয়া যদি PRC ওলাব যায় এতিয়া সময় লাগিব আৰু ইমান সময় আমাৰ হাতত নাই, যিহেতু এপ্লাই ডেটো বেছি দিন দিয়া নাই। লাগিলে আপোনালোকৰ PRC পিছৰ পৰ্যায়ত ওলাই দেখাব পাৰিব পিছৰ পৰ্যায়ত, কিন্তু এতিয়া এপ্লাই কৰাৰ ক্ষেত্ৰত আপোনালোকে এইকেইটা আপলোড কৰিব পাৰে, ঠিক আছে। নেক্সট আপোনালোকৰ চাৰ্টিফিকেট টেট চিটেট আৰু BTC টেট লগতে UPS যিসকল BTR কেণ্ডিডেট আছে তেওঁলোকে কি টেটৰ পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, এইটো দি দিছে টেট চিটেট আৰু BTC টেট বুলি কৈছে। কিন্তু 6 শিডিউল টেটত যিসকল কোৱালিফাই আছে তেওঁলোকেও পাৰিব নিশ্চয় মোৰ হিচাপে, কাৰণ ইমান ধুনীয়া এটা ডাঙৰ সুযোগত যদি তেওঁলোকে নোৱাৰে আৰু কেতিয়া পাৰিব, 100% তেওঁলোকেও পাৰিব। নেক্সট আপোনালোকৰ আৰু এটা কৈছে ইয়াত ডিচেবিলিটি যদি চাৰ্টিফিকেট আছে PWD কেণ্ডিডেটৰ যিসকল আছে তেওঁলোকৰ চাৰ্টিফিকেট দিলেই হ'ল, আৰু স্কেন কপি ছিগনেচাৰ, এইকেইটাই ডকুমেণ্ট, বিশেষ একো ডাঙৰকৈ ডকুমেণ্ট বিচৰা নাই। আৰু আপোনালোকৰ এপ্লাই ফৰ্মটো মই দেখাই দিব বিচাৰিছোঁ। এইটো চাব পাৰিছে এপ্লাই ফৰ্মটো, ইয়াত আপোনালোকৰ টেট চিটেটৰ ৰোল নম্বৰ দিব লাগিব, ডেট অফ বাৰ্থ দিব লাগিব, নেম, ফাদাৰ নেম, মাদাৰ নেম, এড্ৰেছ, ফোন নম্বৰ, লেংগুৱেজটো কি আছিলে দিব লাগিব, জেণ্ডাৰ, কাষ্ট, তাৰপিছত আপোনালোকৰ ডিগ্ৰী মাৰ্কশ্বিট চাৰ্টিফিকেটৰ কেইটা পাছিং যিবোৰ ডিটেইলছ আছে সেইবোৰ ফিল আপ কৰিব লাগিব। লগতে আপোনালোকৰ ডিষ্ট্ৰিক্ট প্ৰিপাৰেশ্যনো দিয়া হ'লে হৈ গ'ল। আৰু বিশেষ একো ডাঙৰকৈ একো বিচৰা নাই বন্ধুসকল, গতিকে টেনশ্যন ল'বলগীয়া কথা নাই। কিবা যদি অসুবিধা পায় আপোনালোকে কমেণ্ট কৰিব, মই নিশ্চয় সহায় কৰিম। আৰু কাট অফৰ এনালাইচিছৰ ভিডিঅ'টো মই এতিয়ালৈকে ডাইৰেক্টলি দিয়া নাই যে এইটো যাব, জাষ্ট আইডিয়া এটাহে দিছিলোঁ আপোনালোকক। মই ষ্টাডি কৰি আছোঁ আৰু ষ্টাডি কৰি পেলাই আপোনালোকক যিমান সোনকালে পাৰোঁ মই দি দিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আপডেটটো আপোনালোকে পাই যাব। ইমানেকৈ সামৰণি মাৰিছোঁ, ধন্যবাদ।